যোৱা 9 তাৰিখে কলিকতাৰ পশ্চিমবংগত আমাৰ RJK চিকিৎসা মহাবিদ্যালয়ৰ ডক্টৰ মৌমিতা দেৱনাথক যোনে হত্যা কৰিলে, সেই হত্যাৰ ওপৰত আমি বিশ্বনাথ জিলা নাথযোগী সন্মিলনীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু সেই নৰপিশাচসকলক উপযুক্তভাৱে শাস্তি বিহিবৰ কাৰণে পশ্চিমবংগ চৰকাৰক আহ্বান জনাইছোঁ। অন্যথা আমি তীব্ৰৰ পৰা তীব্ৰতৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি নমস্কাৰ জনাইছোঁ। প্ৰথমতেই আমি আজি অনুষ্ঠানত উপস্থিত আছোঁ। সভাপতি হিচাপে মই শ্ৰী প্ৰফুল্ল নাথ আৰু আমাৰ সম্পাদক হিচাপে আছে শ্ৰী প্ৰবীণ নাথ আৰু উপদেষ্টা হিচাপে আজিৰ এই অনুষ্ঠানত উপস্থিত আছে শ্ৰীযুত ধৰ্মানন্দ নাথ আৰু আমাৰ যুৱ পৰিষদৰ সভাপতি হিচাপে আছে ৰূপম নাথ। আমি সেইকেইজন সদস্য বৰ্তমান আজিৰ এই অনুষ্ঠানত উপস্থিত আছোঁ। আমি বিশ্বনাথ জিলা নাথযোগী সন্মিলনীয়ে পশ্চিমবংগৰ কলিকতাৰ RJK চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী নাথযোগী সম্প্ৰদায়ৰ কন্যা ডক্টৰ মৌমিতা দেৱনাথক নিজ কৰ্তব্য সম্পাদন কৰি বাসস্থানলৈ অহাৰ ক্ষণত 15-20 জনীয়া দুৰ্বৃত্তৰ দলে দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰে। উক্ত ঘটনাক আমি বিশ্বনাথ জিলা নাথযোগী সম্প্ৰদায়ৰ লোকসকলে তীব্ৰ গৰিহণা দিছোঁ আৰু লগতে দোষীক কঠোৰতৰ পৰা কঠোৰতম শাস্তি বিহিবৰ বাবে আমি পশ্চিমবংগ চৰকাৰক দাবী জনাইছোঁ। লগতে আমি মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। হয়, আমাৰ বিশ্বনাথ জিলা নাথযোগী সন্মিলনীৰ সাধাৰণ সম্পাদক আছে, তেখেতৰ এই ঘটনাৰ গৰিহণাৰ যোগ্য ঘটনাটোৰ ওপৰত কি ক'ব বিচাৰিব? আমি উক্ত ঘটনাক একদম তীব্ৰভাৱে গৰিহণা জনাইছোঁ আৰু লগতে পশ্চিমবংগ চৰকাৰ তথা ভাৰত চৰকাৰলৈ টানি দাবী জনাইছোঁ যাতে দোষীক কাৰায়ত্ব কৰি কঠোৰতম শাস্তি প্ৰদান কৰে, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে, যাতে এনে কাণ্ড কৰিবলৈ আৰু কোনো ব্যক্তিয়ে সাহস নকৰে। গতিকে আমি ডক্টৰ মৌমিতা দেৱনাথৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। দেখা গৈছোঁ নাৰীৰ ওপৰত সৰ্বাধিক অত্যাচাৰ, নাৰীসকলে অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হৈছে। কি ক'ব যুৱ সন্মিলনীৰ তৰফৰ পৰা? হয়, এই ধৰণৰ ঘটনা যাতে অসমত বুলি নহয়, কলকাতাতে নহয়, সমগ্ৰ ভাৰতবৰ্ষত যাতে হ'ব নালাগে, তাৰ বাবে ভাৰত চৰকাৰক আমি এটা আহ্বান জনাম যাতে কঠোৰৰ পৰা কঠোৰ এখন আইন আনো। এই ধৰণৰ ঘটনাৰ লগত যিসকল ব্যক্তিৰ মানসিকতা জড়িত হৈ থাকে সেই ব্যক্তিসকল যাতে আঁতৰ হৈ থাকক আৰু পুনৰাবৃত্তি এনেধৰণৰ ঘটনা যাতে নহওক তাৰ বাবে আমি ভাৰত চৰকাৰক এখন কঠোৰ আইন আনিবলৈ আহ্বান জনাইছোঁ। আৰু লগতে এই ঘটনাৰ লগত জড়িত যিসকল নৰপিশাচ আছে আটাইলৈকে আমি দৃষ্টান্তমূলক শাস্তি বিহাৰ কামনা কৰিছোঁ।